হয়, আজি ক'বলৈ গ'লে আমাৰ বড়ো ভাষী লোকসকলৰ এটা ঐতিহাসিক দিন। আজিৰ দিনটোতে যোৱা 1963 চনত আজি যি 18 মে এই তাৰিখতে বড়ো মাধ্যম শিক্ষাৰ মাধ্যম হিচাপে অসম চৰকাৰে প্ৰৱৰ্তন কৰিছিলে আৰু এই ঐতিহাসিক দিনটোৰ আজি আমি বিজনী জিলা বড়ো সাহিত্য সভাই বডোচা প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ অন্তৰ্গত আমগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আমি এই ঐতিহাসিক দিনৰ যি তাৎপৰ্য এইটো আমি উদযাপন কৰিছোঁ আৰু এই উদযাপনত আমি ৰাতিপুৱাৰ পৰাই পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি শ্বহীদ তৰ্পণ, তাৰপিছত ভাষা সাংস্কৃতিক সমাজক জনোৱাৰ কাৰণে আমি ৰিলেও আয়োজন কৰিছিল। তাৰ লগতে আমি এখন মুকলি সভা অনুষ্ঠিত কৰা হৈছে। এই অনুষ্ঠিত কৰাত আমাৰ মুখ্য অতিথি হিচাপে আমাৰ বিজনী কলেজৰ প্ৰবক্তা ডক্টৰ গগন ব্ৰহ্ম কছাৰীক আমি মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰিছিলোঁ। তাৰপিছত প্ৰাক্তন MLA বিজনী সমষ্টিৰ মাননীয় কমল সিং নাৰ্জাৰী দেৱকো আমি অতিথি হিচাপে আমন্ত্ৰণ জনাইছোঁ। লগতে আমগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰিন্সিপাল ছাৰ আনন্দ প্ৰকাশ মুছাহাৰীক আমি আমাৰ আজিৰ যি মুকলি সভা তাক মুকলি কৰাৰ কাৰণে তেওঁক আমন্ত্ৰণ কৰিছোঁ। সুচাৰুৰূপে কামটো হৈ গ'ল, কিন্তু অতি দুৰ্ভাগ্য বা অতি পৰিতাপৰ বিষয় যে আমাৰ অসম চৰকাৰে তেওঁলোকে কি চিন্তা কৰিছে আমি নাজানো। অসমত বড়ো ভাষী স্কুলসমূহত চতুৰ্থ ভাষী যি ভাষা প্ৰয়োগ এইটো সিদ্ধান্ত লৈ পেলাই তেওঁলোকে প্ৰয়োগ কৰিব বিচাৰিছে, কিন্তু বড়ো সাহিত্য সভাই সেই যিটো ভাষা নীতি তেওঁলোকে প্ৰয়োগ কৰিব বিচাৰে এইটো বিৰোধিতা কৰিছে আৰু তেওঁলোকৰ যিটো প্ৰয়োগ কৰাৰ কাৰণে চেষ্টা কৰিছে তাক বড়ো সাহিত্য সভাই যথেষ্ট সচেতনভাৱে চিন্তা কৰি পেলাই এতিয়া আমি আপোনালোকক লৈ চৰকাৰক দৃষ্টিগোচৰ কৰাৰ কাৰণে এই ভাষা নীতি যিটো তেওঁলোকে প্ৰয়োগ কৰিব বিচাৰে তাৰ বিৰোধিতা কৰি আপোনালোকক মাতি পেলাই আমি এই প্ৰেছ বিবৃতিখন আয়োজন কৰিছোঁ। এতিয়া যোৱা 14 এপ্ৰিল 2025 তাৰিখৰ মহামান্য অসমৰ ৰাজ্যপালৰ জৰিয়তে অসমৰ ভাষা নীতি আৰু ইয়াৰ প্ৰয়োগ সম্পৰ্কে জাৰি কৰা অধ্যাদেশ বড়ো সাহিত্য সভাৰ দৃষ্টিগোচৰ হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত বড়ো সাহিত্য সভাৰ যোৱা 12/5/2025 তাৰিখৰ কাৰ্যকৰী কমিটিৰ গুৰুত্বপূৰ্ণ সভাত উক্ত আদেশৰ ওপৰত লগতে অসম উচ্চতৰ শিক্ষা সঞ্চালকালয়ৰ পৰা সকলো প্ৰাধিকৃত আৰু